ফালে গুৱাহাটী মহানগৰীত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উবেৰ টেক্সিত গৈ থকাৰ সময়তে এগৰাকী শিক্ষয়িত্ৰী নিৰুদ্দেশ হৈছে ঘটনা গুৱাহাটী মহানগৰীৰ আই এম ইন ডেঞ্জাৰ বুলি পৰিয়াললৈ অন্তিমটো মেছেজ কৰিছিল যুৱতীগৰাকীয়ে উবেৰে গৈ আছিল আৰু উবেৰত গৈ থকাৰ সময়তে এই মেছেজ কৰিছিল শিক্ষয়িত্ৰীগৰাকীৰ নাম হৈছে ভাৱনা শৰ্মা মহানগৰীৰ তেতেলিয়াত ঘৰ ভাৱনা শৰ্মাৰ আৰু মাইলছ ব্ৰনছন স্কুলৰ শিক্ষয়িত্ৰী ভাৱনা শৰ্মা ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে আৰু পুৱা প্ৰায় 10 বজাত ঘৰৰ পৰা ওলাই গৈছিল এগৰাকী যুৱতী এগৰাকী শিক্ষয়িত্ৰী ঘৰৰ পৰা ওলাইয়ে উবেৰত উঠিছিল ভাৱনা কিন্তু কিছু দূৰ গৈয়ে উবেৰখন এৰি দিছিল ভাৱনা শৰ্মাই উবেৰৰ পৰা নামি কলৈ গ'ল সেই কথা কিন্তু উবেৰ চালকে গম নাপায় হেউটি আজি আপডেট কিন্তু 10:30 ভাৱনা শৰ্মাই মাতৃলৈ মেছেজ কৰিছিল আই এম ইন ডেঞ্জাৰ বুলি আৰু একেদৰে ভাৱনা শৰ্মাই একে মেছেজ কৰিছিল বিবাদ ঠিক হৈ থকা যুৱকজনলৈও কেইবাটাও ভইচ মেছেজো কৰিছিল ভাৱনা শৰ্মাই আৰু আৰক্ষীয়ে অনুসন্ধান কৰিছে আৰু অনুসন্ধানৰ পাছতে আচলতে এই কথা পোহৰলৈ আহিছে যে ভাৱনা শৰ্মা উবেৰখনত গৈছিল কিন্তু কিছু দূৰ গৈয়ে নামি গৈছিল সেই কথা স্পষ্ট হৈছে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কিন্তু ভাৱনা শৰ্মাই মাতৃ আৰু বিয়া ঠিক হৈ থকা যুৱকজনলৈ যি স্থানৰ পৰা মেছেজ কৰিছিল তাৰ উত্তৰ মেছেজ কৰিছিল তাৰ উত্তৰ গুৱাহাটীৰ পৰা কৰিছিল কিন্তু তাৰ পাছৰ পৰা সন্ধান নাই ভাৱনাৰ আৰু জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত পৰিয়ালৰ লোকেও আহ্বান জনাইছে এই যুৱতীগৰাকীৰ সন্ধান পালে যাতে পৰিয়ালৰ সৈতে যোগাযোগ কৰে গতিকে এক ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত দিন দুপৰতে এগৰাকী যুৱতী সন্ধানহীন হৈছে মানে মাইনাজনী কেইটা বজাত ওলাই গৈছিলে মাইনাজনী ঠিক 11টাৰ আশে-পাশে আৰু তাই স্কুল যাম বুলি ওলাই গৈছিলে তাই স্কুলত কাম কৰিছিলে আগতে মাইলছ ব্ৰনছন ৰেচিডেঞ্চিয়েল স্কুলত তাৰপিছত তাই স্কুল যাম বুলি গৈছে আমিও আৰু ভবা নাই আনদিনা দেউতাকে থয় আজি কিন্তু দেউতাকে নাই যোৱা তাই মানে উবেৰ বুক কৰিবলৈ চালে উবেৰ লগা নাই বুলি ক'লে মোক কৈছে যে উবেৰ লগা নাই গতিকে মই বুলি কেনেকৈ যাবা কৈছে যে চাওঁ মই কেনেকৈ যাব পাৰোঁ এইখিনি জালুকবাৰী বেছি দূৰ নহয় জালুকবাৰীৰ পৰা পাই যাম আৰু গাড়ী চাড়ী কেইটামান বজাত ঠাইটো এইটো 11টা মানৰ কথা তাৰপিছত মোলৈ এটা মেছেজ আহিছে 11:19 প্ৰথমটো দ্বিতীয়টো 11:20 মা আই এম ইন ডেঞ্জাৰ মোক বচোৱা ইহঁত দিয়া নাই মোৰ পইচা চব লৈ ল'লে এতিয়া মোকো লৈ ল'ব তাৰপিছত মই ভাবিছোঁ যে মানে তাই যোৱাৰ সময়টো চাই পেলাই মেছেজটো চাই মই ভাবিছোঁ তাই চাগে স্কুলখনত গৈছে গতিকে স্কুলতে তাই কিবা বিপদত পৰিছে তেওঁলোকে পইচাটো যিহেতু দিয়া নাছিল গতিকে তাইক চাগে পইচাখিনি লৈছে ইমান আমি ভাবা নাই মানে বহুত বেয়াটো তাৰপিছত তাই মানে মোবাইলটো চাইছোঁ ছুইচ অফ তেতিয়া মানে লগে লগে মানে হাজবেণ্ড আৰু মই এইটো 12:15 মানতহে মই আচলতে মেছেজটো চালোঁ হাজবেণ্ড আৰু মই লগে লগে মানে এওঁ বন্ধু এজনক ফোন কৰি লগে লগে আমি তেওঁৰ স্কুললৈ গ'লোঁ বোলে স্কুলত যদি কিবা জেনচেও কৰে আমি তেতিয়াহ'লে এটলিষ্ট যাম আৰু মানুহ লগত লৈ স্কুলত যাই পেলাই তেওঁলোকে ফাৰ্ষ্ট মানে ৰেজিষ্টাৰ ছিকিউৰিটিয়ে দেখুৱালে ৰেজিষ্টাৰত তাইৰ ছিগনেচাৰ নাই কৈছে আমাৰতো ভিজিটৰৰ এতিয়া যিহেতু তাই এমপ্লয়ী নহয় গতিকে ভিজিটৰ ৰেজিষ্টাৰত মানে তাৰ পৰা ৰেজিগনেশ্যন দিছিলে মানে কেতিয়া দিছিলে এইটো এই যোৱা মাহত মানে এই মাহততো যোৱা নাই আৰু এই মাহৰ 1 তাৰিখৰ পৰা যোৱা নাই মানে চেলাৰীটো যে তাই হোল্ড কৰি থৈছে আজি একমাত্ৰ সেই চেলাৰীটো ল'ব বুলিয়ে গৈছিলে তাই 11:20 যেতিয়া সেই মেছেজটোৰ পিছত আমাৰ মানে মোৰে কাম কৰা নাই তাৰপিছত আমি যেতিয়া স্কুলত নাই যোৱা বুলি গম পালোঁ লগে লগে আমি মানে অলৰেডি আমাৰ গোটেই ফেমিলি মেম্বাৰবিলাকৰ চবৰে হাতত আমি মানে মেছেজটো দি দিলোঁ তেওঁলোকে মানে কৰি পেলাই অলৰেডি পাৰ্থসাৰথী মহন্ত ছাৰ ইয়াত মানে তেখেতে ইনভলভ হ'ল তেখেতে বলিন দেউৰী ছাৰ জালুকবাৰীৰ মানে এজন হয় DCP তেখেতলৈ আমাক মানে আহিব দিলে আমি তাতে আছোঁ ইমান দেৰি ৰাতিপুৱাৰ পৰা মানে দুপৰীয়াৰ পৰা আৰু যেতিয়াৰ পৰা আমি গম পাইছোঁ তাৰপিছত কিন্তু যেতিয়া মানে মোৰলৈ অহা মেছেজটো পাই পেলাই কিবা গম পাইছেনে মোৰলৈ মেছেজ মানে অহাৰ পিছত মানে ফোনটো ছুইচ অফ সেইখিনি সময়ত লোকেশ্যনটো দেখুৱাইছিলে শুক্লেশ্বৰ তাইৰ স্কুল হৈছে আজাৰা এয়াৰপৰ্টৰ ফালে গতিকে তাইক মানে ন' ডাউট তাইক কিডনেপ কৰিছে গতিকে তাইক তাৰপিছত লোকেশ্যনটো সেই মানে শুক্লেশ্বৰ মানে এই আপোনাৰ ফেঞ্চি বজাৰ এই এৰিয়াটোৰ এইখিনিতে তাৰপিছত মানে এতিয়া তেওঁলোকে মানে ট্ৰেক কৰিবলৈ চাইছে ফোনটো ছুইচ অফ হ'লে মানে ট্ৰেক কৰিবলৈ দিগদাৰ হয় কাৰণে অলপ চাই আছে তথাপি শেষ লোকেশ্যন আপোনালোকে শুক্লেশ্বৰত পাইছে হয় তাৰপিছত কিবা নৰ্থ গুৱাহাটীৰ কথাটো ওলাইছে নৰ্থ